নমস্কাৰ প্ৰথমে আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো নগাঁৱৰ পৰা আৰম্ভ কৰিছোঁ। নগাঁও বৰদোৱা থান আহিছোঁ আমাৰ গাঁৱৰ ৰাইজৰ সৈতে। এইফালে আমাৰ অজয় দাহঁতো আছে, ভাল লাগিলে অজয় দা, আৰু প্ৰায় পিছফালে মানুহ আহি আছে। আপোনালোকে সকলোৱে গম পায় শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বৰদোৱাত নতুনকৈ শংকৰদেৱ প্ৰকল্প এটা নিৰ্মাণ কৰি উলিয়াইছে। সেইকাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে লোকে লোকাৰণ্য হৈ পৰিছে। প্ৰতিদিনে ইয়াতে বিভিন্ন ঠাইৰ পৰা দৰ্শনাৰ্থী ভক্তসকল আহে আৰু মই শংকৰদেৱ সেই প্ৰকল্প হোৱাৰ পাছত এইটো ছেকেণ্ড টাইম। কেইদিনমানৰ আগতে আহি গৈছিলোঁ তেজপুৰৰ ৰাইজৰ সৈতে, আৰু এইবাৰ আমাৰ গাঁৱৰ ৰাইজৰ সৈতে আহি গ'লোঁ। মই ভিতৰলৈ গৈ আপোনালোকক ভিতৰৰ পৰিৱেশটো ধুনীয়াকৈ দেখাম। চাওক, ইয়াতে আপোনালোকে মোৰ বেক চাইডে গাড়ী দেখিয়ে গম পাইছে কিমান মানুহৰ ইয়াতে সমাৱেশ ঘটিছে আৰু আহি আছে। মই ফ্ৰণ্টতো এতিয়াও আহি আছে, চাওক এইফালে, আৰু এইফালে সম্পূৰ্ণ যিমান পাৰিছোঁ আপোনালোকক দেখাইছোঁ। বহুতো মানুহৰ ভিৰ হৈছে, দেখিছে এইফালে, আৰু আমাৰ গাঁৱৰ ৰাইজ আহি আছে। এইফালে ভূপেন, এইফালে পূৰবী, বঢ়িয়া। তো গাড়ী প্ৰায় ইয়াতে 20খনৰো ওপৰত আছে, আগলৈকে গাড়ী আছে। চাওক এয়া দেখিছে গাড়ী, তো বহুত মানুহ হৈছে। মই ভিতৰলৈ যাম, ভিতৰৰ পৰিৱেশটো আপোনালোকক ধুনীয়াকৈ দেখাম। মানিক দা ভালনে? ল'ৰা না আপোনাৰ? অঁ, এয়া চাওক বৰদোৱাৰ ভিতৰৰ পৰিৱেশটো এতিয়া দেখি আছোঁ। আমি সোমাই আহি, আৰু এইফালে চাওক ইমান ধুনীয়াকৈ এইবোৰ ফুল ফুলি আছে। চাওক, প্ৰথমে আপোনালোকক মই এইখিনি দেখাই লৈছোঁ। সোমাই আহিয়ে এনেধৰণৰ ফুল দেখা পাব। পৰিৱেশটো চাওক, দেখাই দিছোঁ। এইফালে বিমল দাই ফটো এটাত ব্যস্ত হৈ আছে। বিমল দাই কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আগতে আহিছে নহয় ন? প্ৰথম আহিছোঁ। মানুহ ইমান দেখিছোঁ, মানে দেখি বহুত সুখী, ভাল লাগিছে হয়নে? ভাল লাগিছে। আৰু আগলৈ বৰ ধুনীয়াকৈ প্ৰকল্প আছে, সেয়াও চাম। অ' বৌ, কেনেকুৱা লাগিছে অনুভৱ কওক? ভাল লাগিছে। বহুত ধুনীয়া হৈছে, আৰু আগলৈ দেখাম, আগত ভাল হ'ব। এইফালে নৈবেদ্য গৃহ, ইয়াতে শৰাই সামগ্ৰী ইয়াতে দিয়া হয়। ইয়াতে আগত আছিলে, অলপ দিনৰ আগতে আহোঁতে সেইফালে আছিলে, এতিয়া নতুনকৈ এইফালে ছেটআপ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ব্যৱহাৰ কৰা পাটনাট কুঁৱা ভাগ আপোনালোকক দেখাই আছোঁ। এই ভাগ চাওক, ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। আৰু ইয়াতে শৰাইৰ লগতে নিমখ উচৰ্গা কৰে। এয়া নিমখ, চাওক নিমখৰ পেকেট এইবোৰ দেখিছে। এইফালে চাওক নিমখৰ দম, চাওক এয়া দৰ্শনাৰ্থী ভক্তসকলে শৰাইৰ লগতে অনা নিমখৰ পেকেটবোৰ ইয়াতে দম লাগি আছে। আৰু এইফালে হৈছে এই মূল নামঘৰ ভাগ। ভিতৰলৈ যাম, ভিতৰৰ পৰিৱেশটো দেখুৱাম আপোনালোকক। মই ভিতৰৰ ভাগ আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ, আৰু এয়া চৌপাশটো দেখাই দিছোঁ ধুনীয়াকৈ। এইফালে চাওক, কেইবছৰীয়া অক্ষয় বন্তি হয়? অক্ষয় বন্তি, কোৱাটো দেখাই আহিম বোলো। আৰু আগলৈ সেয়া চাব বোলো। সেইফালে মা, দেউতা, তুলিকা, বৌহঁতো আহিছে। বৌ আগলৈ গ'ল। তেওঁ যে এইজোপা শিলিখাৰ তলত বহি শাস্ত্ৰ লিখিছিল, কিহত লিখিছিল আৰু কিহেৰে লিখিছিল? তেওঁ শাস্ত্ৰ লিখিছিল, সাঁচি গছৰ ছালটো এৰুৱাই লৈছিল। পাতত নহয় দেই, পাতত পাখি কলমে লিখিলে ফুটি ফুটি যাব নহয়। ছালটো এৰুৱাই লৈ শিলেৰে ঘঁহি সমানকৈ লৈছিল। লৈ তেওঁ শিলিখাৰ ৰস লৈছিল, কেঁহিৰাজ বনৰ ৰস লৈছিল, তাত গৰুমূত্ৰ মিহলাই লৈছিল। শিলিখাৰ ৰস, কেঁহিৰাজ বনৰ গৰুমূত্ৰ, এইটো হৈছে চিয়াহী। চিয়াহীটোৰ নাম মনত ৰাখিবা, হিৰ হত দীঘৰিকাৰ ৰ হিৰ। মিহলাই লৈ তেওঁ দুভাগ শাস্ত্ৰ লিখিছে। এভাগ হৈছে দশম, এভাগ হৈছে কীৰ্তন। ইয়াত লিখা দশম ভাগ এতিয়া যে আমি সকলোলৈ সেৱা লৈ আহিলোঁ, মই সকলোকে গুৰুৰ আসন বুলি যে কৈছোঁ, ইয়াত লিখা দশম ভাগ সেই মণিকূটত অৰ্পণ কৰি ৰাখিছে। সেইকাৰণেহে মণিকূট ভাগৰ নাম দিছে গুৰুজনৰ আসন
বন্তি ভাগৰ নাম হৈছে অক্ষয় বন্তি। এতিয়া বহুত ডাঙৰ কথা এটা মই ভাগৱতৰ কথাটো দাঙি ধৰিছোঁ, শুনকচোন। গৰু মূত্ৰ মিহলাই লৈছে বুলি মই কৈছোঁ। গৰু হৈছে কৃষ্ণৰ বাহন, নহয় জানো? আৰু শিলিখাজোপাই হৈছে ভগৱান শ্ৰীকৃষ্ণৰ মুখৰ ফল। মুখৰ ফল ভগৱানৰ দেই, সেইকাৰণে ভাগৱতৰ কথাই কৈছোঁ। সকলোৱে সেৱা ল'বচোন, সকলোৱে শুনিব, খালি গুচি গ'লে অলপ বেয়া লাগে মোৰ মনটো। ভগৱান শ্ৰীকৃষ্ণৰ মুখৰ ফল বুলি যে মই কৈছোঁ, মুখৰ ফলটো ভগৱান শ্ৰীকৃষ্ণই ইয়াত উলিয়াই থ'বলৈ কেতিয়া আহিছে? তেওঁতো আহিব লাগিব। আৰু তেওঁৰ লগত কোন আহিছে? এতিয়া শুনক, ভগৱান শ্ৰীকৃষ্ণ ৰুক্মিণীক হৰণ কৰিছিল। ৰুক্মিণীক হৰণ কৰি তেওঁ যেতিয়া কুণ্ডিলৰ পৰা দ্বাৰকালৈ যাবলৈ আহিছিল, কুণ্ডিলৰ পৰা দ্বাৰকালৈ যাব সময়ত য'ত আমাৰ আকাশী গংগাখন আছে, আকাশী গংগাৰ মাজত এজোপা বট বৃক্ষ গছ আছিলে, বটগছ। বটগছৰ তলত কাৰণে এই ঠাইৰ নাম বটদ্ৰৱা। বটগছৰ তলত ভগৱান শ্ৰীকৃষ্ণ ৰুক্মিণীক লৈ দ্বাৰকালৈ যাব সময়ত নামিছিল আৰু বহিছিল। যি সময়ত তেওঁ ৰুক্মিণীক লৈ আকাশী গংগাৰ মাজত বটবৃক্ষ গছৰ তলত বহিছিল, সেইটো সময়ত আকাশী গংগা নাই, তাত পানী দুনি একো নাই, এখন শুকান এনেকুৱা বাকৰি আছে। কিয়নো ভগৱান শ্ৰীকৃষ্ণ হৈছে দ্বাপৰ যুগ। আকাশী গংগাখন অঁ, মানুহ বহুত হৈছে কিন্তু ন? আজি লাষ্ট ডে। অঁ, সেইকাৰণে এতিয়া আমি টমটমত গৈ আছোঁ, নতুনকৈ যোনটো চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ, তো তালৈ গৈ আছোঁ আৰু আপোনালোকক ধুনীয়াকৈ সেই পৰিৱেশটো দেখুৱাম। এই পুখুৰীটোক আকাশী গংগা বুলি কয় ন? এইফালে ৰাস্তাটো যিহেতু এইফালে নতুনকৈ বনাই আছে, গতিকে এয়াও হৈ যাব। যিহেতু ইমানখিনি কৰিছে, এইখনো কৰিব চৰকাৰে। অকণমান ৰাস্তা বেয়া হৈ আছে। আমি এতিয়া গৈ আছোঁ টমটমত। ফাইনেলি আমি আহি পাই গ'লোঁ। মানুহ আহিয়ে আছে, ভিতৰতো বহুত মানুহ আছে। চ' গৈ আছোঁ, আমিও লাইন লাগিব লাগিব। ইয়াতে লেডিজ এণ্ড জেণ্টছ দুটা লাইন কৰিছে। কিয় দেউতা, আপুনি ইয়াত লাইন লাগক। এইখন হৈছে গুৰু আসন, চাওক। গেটৰ সন্মুখী এইখন গুৰু আসন। ওচৰলৈ গৈ দেখাই আছোঁ আপোনালোক ধুনীয়াকৈ। আমি সোমাই আহিলোঁ। আৰু এটা কথা আপোনালোকক জনাই থৈ দিওঁ, আপোনালোকে যদি এই শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰলৈ আহোঁ বুলি ভাবিছে, তেনেহ'লে ধৰ্মীয় সাজপাৰ পৰিধান কৰি আহিব। যদি লং পেণ্ট চাৰ্ট পিন্ধি আহে, তেনেহ'লে ইয়াত সোমাব নিদিব। এনেই সৰু ল'ৰা ছোৱালীক দিছে, কিন্তু ডাঙৰসকলক ধুতি পাঞ্জাবী বা গামোচা লৈ তেখেতসকলে ইয়াতে সোমাব পাৰিব, প্ৰৱেশ কৰিব পাৰিব। ত' এইটো কথা আপোনালোকক জনাই দিলোঁ। আৰু ধুনীয়াকৈ আপোনালোকক এই ভিতৰৰ পৰিৱেশটো দেখুৱাম আপোনালোকক। দুটা লাইন কৰিছে, মই আৰু দেউতা সোমাই আহিলোঁ। তেনেহ'লে দেউতা, অঁ, আপোনালোকে আগে ভাগে বিমল দাক অকলে লগাই লৈ, বিমল দা খং কৰি আছে। অঁ, গৈ লাগি দিব এইফালে অমৃত। অঁ, লাগি দিব গৈ। এইফালে এইটো অপেনিং কৰা নাই, মচৰিলি বনাই থৈ দিছে জলপান ঘৰ। এইফালে মানে ৰেষ্টুৰেণ্ট হ'ব। আৰু ইয়াৰ সন্মুখত আছে গুৰু আসন। চ' দেখাই দিছোঁ। আৰু এইবোৰ বনাই আছে। এইফালে চাওক, ইমান ধুনীয়াকৈ একদম ডাঙৰকৈ তাল আকৃতিত এইটো বনাইছে। ভিতৰত মচৰিলি কিবা ৰাখিব, মিউজিয়াম টাইপৰ। আৰু এইফালে আছে, চ' এয়া চাওক। আৰু এইফালে ফুল আকৃতিত বনাইছে। এইফালে তুলিকা। প্ৰথমে এইখন ফলক চাই ল'লে গম পাব কোনফালে কি আছে। ইয়াতে আছে লটাছ, এইটো চাইডে আছে। আৰু দশাৱতাৰ গাৰ্ডেন আছে, সেইটো চাইডে আছে। গুৰু আসন আপোনালোকে সন্মুখত দেখা পাই আছে। আৰু এইফালে য়োগা গাৰ্ডেন এইফালে আছে। চ' আমি গৈ আছোঁ দশাৱতাৰ, আপোনালোকক দশাৱতাৰ গাৰ্ডেনখনৰ ওচৰলৈ গৈ আছোঁ, সেয়াও দেখাম। এইফালে চাওক, ইমান ধুনীয়াকৈ বনাইছে নহয়, যে অসমতো যে ইমান ধুনীয়া ধুনীয়া বস্তু হৈ আহি আছে সঁচাকৈ। এতিয়া আমি আগতে বাহিৰলৈ যাওঁ, দিল্লী, মুম্বাই বা অন্যান্য জেগাত আমি চাবলৈ যাওঁ কিছুমান বস্তু অনুভৱ। আৰু এতিয়া বাহিৰৰ মানুহ অসমলৈ আহিব লাগিব। ইমান ধুনীয়াকৈ অসমত কিছুমান বস্তু বনাইছে। সিদিনাখন গুৱাহাটীত গ'লোঁ, স্মাৰক ক্ষেত্ৰ চালোঁ, তাৰপিছত সতীৰাধিকা উদ্যানখন চালোঁ। আৰু বহুত কিবা কিবি হৈ আছে গুৱাহাটীতো, আপোনালোকে গম পায়। আৰু এতিয়া নগাঁৱত বৰদোৱা থানত ইমান ধুনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰখন নিৰ্মাণ কৰি উলিয়াইছে। সঁচাকৈ কৈছোঁ, এইবাৰ মই প্ৰথমে সোমাই আপোনালোকক দশাৱতাৰ সেয়া ধুনীয়াকৈ দেখাম।
আৰু ইয়াতে লিখা আছে এই ফলকখনত 10 অৱতাৰ উদ্যান বিষ্ণুৰ 10টা অৱতাৰৰ মাজেৰে এটি যাত্ৰা। ইয়াতে ধুনীয়াকৈ লিখা আছে, আপোনালোকে এখন পঢ়ি চাব পাৰিব। সম্পূৰ্ণ 10 অৱতাৰ বিষ্ণুৰ 10টা অৱতাৰ ইয়াতে ধুনীয়াকৈ প্ৰতিমূৰ্তি আকাৰে বনাই সাজি ৰাখিছে। আৰু মই আপোনালোকক গৈ ধুনীয়াকৈ প্ৰথমে আপোনালোকক দেখাই দিছোঁ এইফালে মৎস্য অৱতাৰ বিষ্ণুৰ মৎস্য অৱতাৰ ৰূপটো ইয়াতে ধুনীয়াকৈ প্ৰতিমূৰ্তি ৰূপ সাজি ধুনীয়াকৈ ৰাখিছে। আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে মৎস্য অৱতাৰ 10 অৱতাৰ মাজৰ বিষ্ণুৰ প্ৰথম অৱতাৰটি হৈছে মৎস্য। কিংবদন্তি অনুসৰি মৎস্যই মনুক এক আসন্ন বানপানীৰ বিষয়ে সতৰ্ক কৰিছিল আৰু সকলো জীৱ জন্তু আৰু বেদ সংৰক্ষণৰ বাবে এখন নাও সাজিবলৈ নিৰ্দেশ দিছিল। মৎস্যই নাওখনক নিৰাপদে পথ প্ৰদৰ্শন কৰি জীৱন আৰু জ্ঞানৰ অস্তিত্বক সুনিশ্চিত কৰিছিল। এই অৱতাৰে মহাজাগতিক সংকটৰ সময়ত সুৰক্ষা সংৰক্ষণ আৰু ধৰ্মৰ পুনৰুদ্ধাৰক প্ৰতিনিধিত্ব কৰে। ধুনীয়াকৈ ফলকখনত লিখা আছে, আপোনালোকে ফলকখনত চালেও নজনা লোকে কিছু হ'লেও আভাস পাব। এইফালে আছে কুৰ্ম অৱতাৰ, ধুনীয়াকৈ ইয়াত লিখা আছে বিষ্ণুৰ 2য় অৱতাৰ হৈছে কুৰ্ম, এক বিশাল কাছ। এইফালে বৰা অৱতাৰ, এখন ফলক আপোনালোকে পঢ়ি চালে গম পাব। নৰসিংহ অৱতাৰ, হা এইটো ব্ৰাহ্মণ। কোৱাচোন বৰা আছিলে তাই। এইফালে পৰশুৰামৰ সন্মুখত আমাৰ বৌ। ৰাম বিষ্ণুৰ অন্য এটা ৰূপ, 7ম অৱতাৰ ৰাম। কৃষ্ণ অৱতাৰ, এইটো 8ম অৱতাৰ। বিষ্ণুৰ এইটো 9ম অৱতাৰ হৈছে বৌদ্ধ। এই চাওক বুদ্ধ অৱতাৰ ইয়াতে ধুনীয়াকৈ লিখা আছে। আৰু দূৰ দূৰণিৰ পৰা অহা ভক্তসকল দৰ্শনাৰ্থীসকলে ইয়াত থাকোঁ বুলি ক'লেও মানে নিশা কটাওঁ বুলি ক'লেও আহিব পাৰিব। ইয়াতে যিহেতু ওচৰ চাওক কটেজ আছে, দেখিছে এইবোৰ বাঁহেৰে নিৰ্মাণ কৰা বহুকেইটা কটেজ। এটা বস্তু দেখাইছোঁ একদম ওপৰত, দেখিছে একেবাৰে ওপৰত 3জন মানুহে কাম কৰি আছে। চাওক এয়া দেখিছে, মই জুম কৰি আপোনালোকক দেখাই দিছোঁ। একদম দেখিছা এইকেইজনে কাম কৰি আছে 3জন। আৰু এইফালে নাও আকৃতিত বনাইছে, দেখিছে এইফালে এইটো অলপ কাম বাকী আছে। এইফালে এতিয়া সোমাব দিয়া নাই। ইমান ধুনীয়াকৈ শূলৰ আকৃতিত বহুত ডাঙৰ বৃহৎ এটা শূলৰ আকৃতিত বনাইছে, 2টা শূলৰ আকৃতিত বনাইছে। ওচৰলৈ গৈ আছোঁ, এই ভিতৰত মানে কিবা কিবি সংৰক্ষণ কৰি ৰাখিব, ভিতৰত ৰাখিব, কিন্তু কি আছে এতিয়ালৈকে মই যিহেতু যোৱা নাই গম পোৱা নাই। ওপৰতে বাৰ্বি ৰাখেটা চাবৰ কাৰণে টমটমত গৈছিলোঁ সিফালে ঘূৰি। আৰু এতিয়া আহোঁতে আমি খোজকাঢ়ি আহি আছোঁ এই পুখুৰী পাৰে পাৰে। চাওক আৰু ইয়াতো ঠায়ে ঠায়ে মানুহে কিবা কিবি বনাই খাই আছে। এইফালে চাওক মানুহ আপোনালোকক দেখাই দিছোঁ, চাৰিওফালে মানুহ মই ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ। চাওক এয়া চাওক এইফালে এয়া আমাৰ গাঁৱৰ ৰাইজ। এইফালে মাজনী বৌ, মা বাইদেউ, ভাৰতী বাইদেউ, এয়া গোটেইখিনি ইয়াতে বহি আছে। আমি ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰখন চাই আহিলোঁ। আৰু এয়া বিমল দাই বনোৱা লাগি আছে। এইফালে ভাত বনাই আছে। বিমল দা কি কি আয়োজন আছে? আয়োজন কি আছে? অঁ বঢ়িয়া বঢ়িয়া। আজি যথেষ্ট মানুহ হৈছে। চাওক এই ৰুমটোত ইয়াতে বহি লৈ এইফালে বনাই আছে। চাওক চাওক